কংগ্ৰেছে আৰু কেতিয়াও নিৰ্বাচনত নাহাৰে হসা কথা বিহাৰৰ দৰে 2026ত অসমতো একে অৱস্থা হ'ব বুলি ভাবি থকা সকলৰ বাবে 1 ছেকেণ্ডৰ মৌন প্ৰাৰ্থনা হয় ঠিকে শুনিছে কংগ্ৰেছে অৱশেষত পাই গল সেই ব্ৰহ্মাস্ত্ৰ যি ব্ৰহ্মাস্ত্ৰৰ জৰিয়তে কংগ্ৰেছে এতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকটো নিৰ্বাচনতে দেখিব কেৱল আৰু কেৱল জয়ৰ মুখ এতিয়া আপোনালোকে ভাবিব পাৰে যে মই কি কৈ আছো এইবোৰ হসা নে মিছা যদি আপোনালোকৰ বিশ্বাস হোৱা নাই তেনেহলে ভিডিঅটো শেষলৈ চাওক আপোনালোকেও একেমুখে কবলৈ বাধ্য হ'ব যে হয় কংগ্ৰেছৰ জয় এতিয়া নিশ্চিত আৰু এয়া কেনেকৈ সম্ভৱ হল আহক হে আমি বিহাৰ নিৰ্বাচনৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো যেতিয়া আহো আমি বিহাৰ নিৰ্বাচনলৈ তেতিয়া কথাবোৰ কিন্তু মই কোৱা কথাখিনি উলুটা হৈ পৰে বিহাৰ নিৰ্বাচনত কংগ্ৰেছে ৰচনা কৰিলে ইতিহাসৰ হিন্দী দেখাৰ কথা আছে যে জিল্লত দেকে হাৰানে वाला তো তেনেকুৱাই যে কংগ্ৰেছে এইদৰে বিজেপিয়ে চাৰিওফালৰ পৰা মাৰিলে পিটিলে মানে লজ্জা নত কৰি হৰুৱালে আৰু কংগ্ৰেছে আসলে নিজেই নিজৰ মাজতে লাজ পাবলগীয়া এটা কথা এই ধৰণে পৰাজিত হল বিহাৰত এতিয়া এটা সৰু কাহিনী কম সেই কাহিনীটো কৈছে যে ক্ৰিকেট খেলৰ যেতিয়া গলি ক্ৰিকেটটো আপোনালোকে সকলোৱে জানে যে যেতিয়া গলি ক্ৰিকেট খেলে তেতিয়া যিগৰাকী বেটসম্যান আউট হয় সেই বেটসম্যান গৰাকী কিন্তু কেতিয়াও আউট নহয় মানে ধৰক বেটসম্যান গৰাকী ৰান আউট হল গলি ক্ৰিকেটত বেটসম্যান গৰাকী ৰান আউট হল ক্যাচ আউট হল কিবা হল যেতিয়া আউট হয় আৰু যেতিয়া উভতি আহি থাকে তেতিয়া সেই বেটসম্যান গৰাকী যেটো টিম সেই টিমৰ ওচৰত সদায় এনেকুৱা কিবা এটা থাকে এক্সকিউজ যেটোৰ জৰিয়তে বেটসম্যান জনে এনেকুৱা এটা ভাইবস দেখুৱায় যে মইতো আউট হোৱাই নাই মই থাকিলেতো মানে এনেকুৱা এটা ভাইবস দেখুৱায় যে ৰান আউট যদি হল আৰে কিহতে গেজু কৰিলে আউট নাছিলেতো কিহতে এনে আউট দিলে আৰে মই থাকিলেতো জিকাই দিলো এই খেলখন অৰ্থাৎ সেই বেটসম্যান গৰাকী গলি ক্ৰিকেটৰ সেই আউট হোৱা বেটসম্যান গৰাকী কেতিয়াও আউট নহয় আৰু সেই বেটসম্যান গৰাকী সদায় উইনাৰ তাৰ নিজৰ চকুত আৰু সেই এনেকুৱা এটা ভাইবস ক্ৰিয়েট কৰে যে গোটেই টিমটোৰে লাগে যে ই হসা কৈছে ই বেচাৰে এনে আউট হল ই থাকিলে আমি জিকিয়ে গলো হয় এতিয়া হিজো বিহাৰ ইলেকশ্যনৰ কথাটো বিহাৰ ইলেকশ্যনৰ পূৰ্বে কি হৈছিল আৰু বিহাৰ ইলেকশ্যনৰ পাছত কি হৈছে যদি আমি কংগ্ৰেছৰ কথা পাতো আজি কেৱল আৰু কেৱল যদি কংগ্ৰেছ কেন্দ্ৰিক যদি কথাখিনি আমি পাতো তেনেহলে বিহাৰ নিৰ্বাচনৰ পূৰ্বে ঠিক নিৰ্বাচনৰ পূৰ্বৰ কথা কৈ আছো মই বহু আগৰ কথা কোৱা নাই ঠিক নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিজেপিৰ গোটেই যিমান ডাঙৰ নেতা আছে প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈকে বা প্ৰত্যেকখন ষ্টেটৰ ডাঙৰ যিসমূহ আছে মানুহ সকলোকে বিহাৰৰ ফিল্ডত নমাই দিছিল অৰ্থাৎ বিজেপিয়ে ফৰ গ্ৰান্টেড লোৱা নাছিল ইলেকশ্যন এয়া হৈছে বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধী ঠিক নিৰ্বাচনৰ পূৰ্বে গৈছিল বিদেশ ভ্ৰমণত আৰু মাত্ৰ এটা দুটা দিনৰ পূৰ্বে আহি কিনে এটা ইস্যু উলাই দিলে ভোট চৰি কিন্তু তাৰ পূৰ্বে ৰাহুল গান্ধী ক'ত আছিল কিন্তু একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আছিল বিহাৰ নিৰ্বাচনত এয়া হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পলিটিক্যাল ষ্ট্ৰেটেজিৰ পাৰ্থক্য এতিয়া হু ৰিজাল্টৰ দিনলৈ ৰিজাল্টৰ দিনাও আনকি ৰাহুল গান্ধী ক'ত আছিল কোনেও নাজানে এয়া হৈছে ৰাহুল গান্ধী পাৰ্টি আৰু জনতাৰ মাজত যেটো এটা গ্যাপ এই গ্যাপটো আছে আৰু থাকিব নেকি এয়া হৈছে ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্ন কংগ্ৰেছে নিজক কৰিব লাগিব আৰু এই সমালোচনা যদি কংগ্ৰেছক কৰাৰ বাবে যদি কংগ্ৰেছে বেয়া পায় তেনেহলে কংগ্ৰেছে পাহৰি যোৱা উচিত যে জনতাই তেওঁলোকক কেতিয়াবা আৰু আকোৱালি ল'ব এতিয়া আহিছো প্ৰসংগ ভোট চুৰিলৈ ভোট চুৰি এটা এনেকুৱা এটা টপিক যিটো নিজৰ মাজতে এটা বহুত গভীৰ বহুত ডাঙৰ আৰু ভাৰতৰ এটা ডাঙৰ ইয়াতকৈ ডাঙৰ টপিক হয়তো আৰু আছে কিন্তু one of the biggest issue কিন্তু কথাটো হল যদি কংগ্ৰেছে সেই বেটসম্যান জনৰ দৰে কাম কৰিম বুলি ভাবিছে যে প্ৰত্যেকটো ইলেকশ্যনতে হাৰিব আৰু হাৰি কিনে কব আমি জিকিছিলুৱে ভোট চৰি কানে এজন জধামূৰ্খই এইখিনি বুজি পাব যে ভোট চুৰিৰ কাৰণে ইমান মাৰ্জিনত কেতিয়াও নাহাৰে ইমান মাৰ্জিনত মানে যিটো পৰ্যায়ত কংগ্ৰেছ হাৰিছে তাৰ পাছত আসলতে তেওঁলোকে এই কথাটো কব লাজ পাব লাগিছিল কিন্তু তেওঁলোকে পোৱা নাই ভোট চুৰি হোৱা নাই বুলি কেতিয়াও কব নোৱাৰো ভোট চুৰি হয়তো হৈ আছে কিন্তু ভোট চুৰি হোৱাৰ ধৰণ বহুত আছে এনেকুৱা নহয় যে ভোট চুৰি মানে এনেকুৱা নহয় যে গোটে এটা ডাব্বা উঠাই লৈ গুচি যায় বা কিবা এনেকুৱা বস্তু নহয় ভোট চুৰি আপোনালোকে বুজাটো উচিত ভোট চুৰি বহুত ধৰণে হ'ব পাৰে ইলেক্টৰিয়েল ম্যানিপুলেশন ভোটাৰ ডিলিশন এডিশন ফেক ভোটাৰ ক্ৰিয়েট এনেকুৱা ধৰণৰ আৰু বহুত সিস্টেম আছে যিবোৰ কৰি ভোট চুৰি কৰিব পাৰে আৰু যেটো হয়তো হৈ আছে নোহোৱা বুলি ক'ব নোৱাৰি যেটো হয়তো আগতেও হৈছিল তেনেকুৱা আমি
মানে নুই কৰিব নোৱাৰো আৰু ভোট চৰি এটা খুব ভাল টপিক যিটো টপিক কংগ্ৰেছে লৈ আগুৱাব পাৰিলে হেতেন বা আগুৱাব লাগে কিন্তু এনেকুৱা হ'ব নালাগে যে নিৰ্বাচন হাৰিব আৰু সিধাই কৈ দিব যে ভোট চৰি কাৰণে আমি হাৰিলো তেনেকুৱা যদি হয় তেতিয়াহলে এই যিটো এটা ডাঙৰ টপিক এই যিটো এটা ভ্যালুয়েবল টপিক এই টপিকটোৱে কৰবাত নহয় কৰবাত মানুহৰ চকুত হেৰাই যাব বা মানুহে ভাবিবলৈ বাধ্য হ'ব এইটো এটা মানে মানে ইলেকশন জিকাৰ এটা টুল কংগ্ৰেছে উলিয়াই লৈছে এইটোৰ জৰিয়তে ইলেকশন জিকিব বিচাৰিছে তেনেকুৱা ধৰণৰ এটা ক্ৰিয়েট হ'ব অৰ্থাৎ হিতে বিপৰীত হ'ব আৰু এইটোৱে হৈছে কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ যাৰ বাবে মই কৈছো যে কংগ্ৰেছ আৰু কেতিয়াও নিৰ্বাচন নাহাৰে 2026তো অসমত নাহাৰে সঁচা কথা গৌৰৱ গগৈয়ে কৈছে কিয়নো কংগ্ৰেছে নিজৰ মনটো জিকে থাকিব যেতিয়া 2026ত নিৰ্বাচনত পৰাজিত হ'ব পাৰে তেতিয়াওতো একেই কথাই ক'ব যে ভোট চৰি এতিয়া মানে মানুহৰ মনতটো এইটোৱে ঘুমাই গৈছে যে কংগ্ৰেছে নিৰ্বাচন হাৰিব আৰু ক'ব যে হৈছে ভোট চৰি গতিকে সেই কাৰণে কৈছো যে কংগ্ৰেছে আৰু কেতিয়াও নাহাৰে কিন্তু এই সিস্টেমটো কংগ্ৰেছে কেনেকৈ চেঞ্জ কৰিব সেইটোৰ বাবে কংগ্ৰেছে কথা পতা উচিত সেইটোৰ ওপৰত কংগ্ৰেছে চিন্তা কৰা উচিত আৰু অন্যথা এতিয়া কিন্তু গত্যন্তৰ নাই আৰু মাত্ৰ দুটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত মই এই ভিডিঅ'টো চৰ্চা কৰিম এটা হৈছে যে অখিল গগৈয়ে সুধিছে যে কি পৰামৰ্শ দিব বিচাৰে 2026ত নিৰ্বাচন জয় হ'বৰ বাবে সেই পৰামৰ্শটো মই দিম বৰ ইন্টাৰেষ্টিং এটা পৰামৰ্শ হেতু শেষত শুনিব আৰু তাৰ পূৰ্বে বিহাৰ ইলেকশ্যনৰ মোৰ দৃষ্টিত তিনিটা আটাইতকৈ ডাঙৰ জয়ৰ কাৰণ এনডিএ মই কৈ আছো সেইটো হৈছে এক নম্বৰটো দেখা দেখি কথা 10,000 টকা মহিলাক দিয়া 10,000 টকা নিৰ্বাচনৰ পূৰ্বে যিটোত নিৰ্বাচন আয়োগৰ ভূমিকা আছিল হয়তো নিৰ্বাচন আয়োগে ইচ্ছা কৰিলে ঠিক আছে এক নম্বৰ হেতু দুই নম্বৰটো হৈছে যে আৰজেডি আহিলে এনেকুৱা চৰ্চা হৈ আছিল যে আৰজেডি যদি আহে তেনেহলে এলকহলৰ ওপৰত যে নিষেধাজ্ঞা আছে সেই নিষেধাজ্ঞা আঁতৰি যাব তেনেকুৱা এটা ভয় মহিলাসকলৰ মনত সুমুৱাই দিয়া হৈছিল বা মহিলাসকলে ভাবিবলৈ বাধ্য হৈছিল সেই ভয়ৰ বাবে সকলোৰে ভোট এনডিএলৈ আহিল আৰু ৩ নম্বৰটো কাৰণ হৈছে যে তেজস্বী যাদৱ নতুন প্ৰজন্ম আৰু নতুন প্ৰজন্ম হৈও তেজস্বী যাদৱৰ পাৰ্টিক সেই পুৰণা জংগল ৰাজৰ ভয়ে আজিও খেদি ফুৰিছে আৰু সেই জংগল ৰাজৰ সেই যিটো ইমেজ সেই ইমেজৰ পৰা আজিও কিন্তু মুক্ত হ'ব পৰা নাই যাৰ বাবে আজিও তেজস্বী যাদৱৰ ছবিখন সেই জংগল ৰাজ বুলিয়ে নিৰ্বাচনৰ পূৰ্বে মানুহৰ মনত সুমুৱাই দিব পৰা এটা ব্যৱস্থা হৈ আছে আৰু তাৰ লগতে কংগ্ৰেছৰ যি গেম প্লেনিং সেই গেম প্লেনিঙৰ একেবাৰে উইক যত মেইন মানুহগৰাকী ৰাহুল গান্ধীয়ে নাছিলে এই তিনিটা মেইন কাৰণৰ কাৰণে বিহাৰ নিৰ্বাচনত এই ধৰণৰ এটা ফলাফল দেখিবলৈ পোৱা গ'ল এইখিনিতে আৰু এটা কথা মই বিজেপি ক'ব বিচাৰো সেইটো হৈছে যে ভোট চৰি কথাটো বিজেপি যিমানেই উলাই মানে এনেকুৱা নেদেখাওক কিয় এইবোৰ একো হোৱাই নাই এনেকুৱা টাইপৰ যিয়ে নেদেখাওক কিয় কিন্তু যিখিনি অলপ চিন্তাশীল মানুহ যিখিনি অলপ বিবেক থকা মানুহ জনা মানুহ সেই মানুহখিনিৰ মূৰৰ পৰা কিন্তু বিজেপিয়েও ভোট চৰিৰ টপিকটো উলাও বুলি উলিয়াই দিব নোৱাৰে কিয়নো যত নেকি নিৰ্বাচন আয়োগে ইলেকশ্যন কমিছনে ইয়াত ডাঙৰ খাথৰ সৃষ্টি কৰিছে যেতিয়া ইলেকশ্যন কমিছনৰ উত্তৰত মানুহে শুনিবলৈ পাইছিল কিছুমান এনেকুৱা কথা যিবোৰ অৰ্থহীন কথা আৰু চিচিটিভি কেমেৰা ভিজুৱেল পৰ্যন্ত ইতিমধ্যে ডিলিট কৰা হয়তো হৈ গ'ল গতিকে এনে ধৰণৰ চিচিটিভি ভিজুৱেল ডিলিট কৰা ইলেকশ্যন কমিছনৰ কোনো ষ্ট্ৰং লজিক নথকা কথা এই ধৰণৰ কথাবোৰে কিন্তু মানুহৰ মনত সেই সন্দেহটো সিঁচি দিছে যাৰ বাবে বিজেপিয়েও কিন্তু ভোট চৰিৰ কথা উলিয়াই দিব নোৱাৰে কিন্তু সমান্তৰালভাৱে কংগ্ৰেছে এই টপিকটোক ইমান মানে টুল হিচাপে যদি ব্যৱহাৰ কৰি ইমান নিম্ন খাপলৈ যদি লৈ যায় তেনেহলে হে আৰু গণতন্ত্ৰ বচাব আমি নোৱাৰিম যত কংগ্ৰেছেও সমানে জগৰীয়া হ'ব